গুড ইভিনিং আহক আজি শুকুৰবাৰ আছিলে নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ আজি ট্ৰেড কৰিলে সেইখিনি প্ৰথম আলোচনা কৰি লওঁ তাৰপিছতে অহা সপ্তাহৰ কাৰণে নেক্সট উইক কাৰণে সোমবাৰে নিফটি আৰু বেংক নিফটি কেনেকুৱা ধৰণৰ প্লেনিং আমি কৰিব পাৰোঁ তাৰ এটা আলোচনা আমি কৰি লওঁ এইখন বৰ্তমান মই নিফটিৰ 5 মিনিটৰ চাৰ্ট মই উলিয়াই ৰাখিছোঁ আৰু আজি নিফটিৰ ওপেনিং হৈছিলে মোটামুটি আপোনাৰ আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে এটা 24,360 তাৰ ওপৰতে হৈছিলে অলমোষ্ট আপোনাৰ 400 ওচৰে পাজৰে ওপেনিং হৈছিলে কিন্তু লগে লগে তললৈ গুচি আহিছিলে ধৰি লওক ওপেনিং হোৱাৰ পিছতে কিন্তু যিটো আমাৰ 360 লেভেল আছিলে যিহেতু ওপৰৰ পৰা আহিছিলে ওপৰৰ পৰা অহাৰ কাৰণে কালিও তেনেকুৱা হৈছে ওপৰৰ পৰা অহাৰ লগে লগে ই সাপোৰ্ট হিচাপে কাম কৰিছে আৰু সাপোৰ্টত ধৰি লওক বায়াৰ আহি গৈছে বায়াৰ অহাৰ লগে লগে ইয়াক পুনৰবাৰ ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে কিন্তু মই যোৱাকালিও কৈছোঁ আগতো কৈছোঁ যে যিহেতু প্ৰথম হাফত প্ৰথম 12টা বজালৈকে যিহেতু ডাঙৰ ৰেজিষ্টেন্স যদি কিবা থাকে তাক ব্ৰেক কৰিবলৈ সাধাৰণতে নিফটি বা বেংক নিফটি সক্ষম বহুত কম সময়তে হয় মেক্সিমাম টাইমত আচলতে ব্ৰেক কৰিব নোৱাৰে এটা ফেক ব্ৰেকআউট দিয়ে যেটো আমি আচলতে জনা উচিত আজিও ঠিক তেনেকুৱা হৈছে আপোনাৰ 9:15 ধুনীয়াকৈ কেন্ডেলডালে যিডাল কেন্ডেল ওপেনিং কৰিছিলে তাৰ হাই ব্ৰেক কৰি পেলাই 9:25তে ধৰি লওক আমাৰ যিটো 420ৰ এটা ৰেজিষ্টেন্স লেভেল আছিলে তাকো ব্ৰেক কৰি 9:25ত গুচি গৈছিলে কিন্তু সেইটো সময়ত RSI ভ্যালু যদি চাই RSI ভ্যালু হাই লেভেলত আছিলে প্ৰায় 77 লেভেলত আছিলে যি কাৰণে হেতু সময়ত আমি কোনো ধৰণৰ কল সাইডৰ পজিশন বনোৱা নাছিলো বা আৰু মুভমেন্ট দিব পাৰে বুলি ভবা নাছিলো দি দিব পাৰে হেতু বেলেগ কথা কিন্তু ম্যাক্সিমাম টাইমত যেহেতু নিদিয়ে সো হেতু কাৰণে আমি কোনো ধৰণৰ পজিশন নলুৱাকে বহি আছিলো নেক্সট তাৰ পিছতে আমাৰ কি কৰিলে মাৰ্কেট লাহে লাহে তললৈ আহিবলৈ আৰম্ভ কৰিলে যেহেতু RSI কুল ডাউন হ'ব লাগে হেতু কাৰণে লাহে তললৈ আহিবলৈ আৰম্ভ কৰিলে আৰু 9:55ত এডাল চাওক এডাল ডাঙৰ হেমাৰ কেন্ডেল বনাই আছে হেমাৰ কেন্ডেল বনালে মানে ই আহি পেলাই 360 যিটো লেভেল আছিলে তাক ভাঙি পেলাই লো মোটামুটি 24,329 লৈকে গৈছে 30 ওচৰ পৰ্যন্তলৈকে গৈছে আৰু তাৰ তলতে আমাৰ 24,300 এটা ডাঙৰ সাপোৰ্ট আছে সো সেই সাপোৰ্টৰ ওচৰত যেহেতু এডাল ডাঙৰ হেমাৰ কেন্ডেল বনিলে আমি লগে লগে এই কেন্ডেলডালত আচলতে এন্ট্ৰি লৈছিলো যেহেতু হেমাৰ কেন্ডেল বনি গল তাকো সাপোৰ্টৰ ওচৰত আৰু RSIও হেতু সময়ত অকমান পজিটিভতে আছিলে ডাউন সাইডতে আছিলে অলপ 50 ওচৰে পাজৰে আছিলে যেহেতু সো ইয়াত আমি এন্ট্ৰি লৈ লৈছিলো কিন্তু কি হল 20 মিনিট 1 2 3 4 এই যিডাল 10-15 কেন্ডেল আছিলে ইয়াতে আচলতে আমি কষ্ট টু কষ্ট এক্সিটও কৰি দিছিলো কাৰণ যেহেতু আমি অপচন বায়াৰ হয় আমি এটা মোমেন্টাম পাবৰ কাৰণে আচলতে আমি ট্ৰেডটো লওঁ আৰু এই যেটা হেমাৰ কেন্ডেলডাল দেখিছিলো ইয়াৰ পিছতো এটা আচলতে যেহেতু ইয়াক যথেষ্ট তলৰ পৰা বায়াৰ সকলে ওপৰলৈ উঠাই আনিছিলে সো আমি এটা ক্যালকুলেশন কৰিছিলো যে ইয়াৰ পিছত বায়াৰ সকলে পুনৰবাৰ ইয়াক চেষ্টা কৰি হয়তো আৰু ওপৰলৈ লৈ যাব কিন্তু হেতু নহৈ পেলাই পুনৰবাৰ এই যেটো 24,360 লেভেল আছিলে তাতে আচলতে মুভমেন্ট দি আছিলে হেতু সময়তে আপ ডাউন কৰি আছে আৰু যেহেতু প্ৰায় 15 মিনিট 20 মিনিট হৈ গল আৰু 20 মিনিটৰ ওচৰত যেহেতু আমি এটা কষ্ট টু কষ্ট আমি এটা লেভেল পাইছিলো সো লগে লগে আমি এক্সিট কৰি দিলো ইয়াৰ পিছত চাই আছিলো যে নেক্সট কি কৰে কেন্ডেলডালে নেক্সট পুনৰবাৰ এডাল ৰেড কেন্ডেল আহিলে কিন্তু 24,360 ব্ৰেক কৰিব নোৱাৰিলে সো আমি আকৌ এটা কনফিডেন্ট পালো যে যেহেতু ই চেষ্টা কৰি আছে কিন্তু 24,360 লেভেলটো ভাঙিব পৰা নাই তাৰ পিছতে পুনৰ এডাল আমি কেন্ডেল পালো যিডাল এডাল বুলিশ কেন্ডেল আচলতে বুলিশ কেন্ডেল তাকো সাপোৰ্টত বনিছে আৰু হেতু সময়ত RSI ভ্যালু জাস্ট 50 টাচ কৰি পেলাই হিট কৰি পেলাই ওপৰলৈ উঠি আহিছে সো আমি আকৌ এটা পজিশন বনালো দেখিনিতে এই যিডাল বুলিশ কেন্ডেল বনিছিলে ফুল বুলিশ কেন্ডেল সাপোৰ্টত বনিছিলে এই সময়তে আমি এটা পজিশন পুনৰবাৰ বনালো যেহেতু এটা কনফিডেন্ট আছে যে তলতে আমাৰ সাপোৰ্ট আছে আৰু আমাৰ এসএল যথেষ্ট কম লাগি আছিল একো ভবা নাছিলো যে বহুত ডাঙৰ কিবা মুভমেন্ট আহিব বুলি সো তাৰ পিছতো দুটা প্ৰায় 20 মিনিট আমাৰ মোটামুটি বিশেষ একো
মুভমেণ্ট নোহোৱাকেই আচলতে গৈছিলে, কিন্তু RSI এটা ইণ্ডিকেশ্যন দি আছিলে যে ই ওপৰলৈ যাবলৈ আচলতে চেষ্টা কৰি আছিলে, ই 50 ক্ৰছ কৰি তললৈ অহা নাছিলে। দুবাৰ টাচ কৰি পেলাই ই ওপৰলৈ যাবলৈ চেষ্টা কৰি আছিলে। চ' আমি কলটো এক্সিট কৰি দিয়া নাছিলোঁ। আৰু ই আপোনাৰ ধৰি লওক 10:40ত পুনৰবাৰ সৰুকৈ হ'লেও এডাল হেমাৰ কেণ্ডেল আচলতে পুনৰ বনাইছিলে নিফটিয়ে। চ' এই কেণ্ডেলডাল দেখি আমি আৰু অলপ কনফিডেণ্ট পাইছিলোঁ। চ' সেইটো কাৰণে আমি এক্সিট নকৰি পেলাই আমি মোটামুটি ষ্টে কৰিছিলোঁ। আৰু ছাডেনলি 10:50ত এটা ডাঙৰ মুভ আমি পাই গ'লোঁ। এই এডাল ডাঙৰ কেণ্ডেল আহি পেলাই আমাৰ 24,420 প্ৰথম যিটো আমাৰ ৰেজিষ্টেঞ্চ আছিলে তাকো ভাঙি দিলে। নেক্সট যিটো আমাৰ টাৰ্গেট লেভেল আছিলে 24,480 তাৰ ওচৰলৈকে গুচি গ'ল আচলতে। আৰু সেইডাল কেণ্ডেলতে আমি প্ৰায় 58 পইণ্ট লৈ পেলাই এক্সিট কৰি দিলোঁ। যিহেতু আমাৰ ডেইলি মাত্ৰ টাৰ্গেট থাকে 40 পইণ্টৰ। চ' সেইটো কাৰণে যিহেতু 40 ক্ৰছ কৰি যাওঁতেই আচলতে 44-45 মানতে আমি মাৰিয়ে দিছিলোঁ এক্সিটটো, কিন্তু ধৰি লওক এক্সিট হওঁতেহে অকণমান দেৰি হ'ল। চ' সেইটো কাৰণে 58 পইণ্টত আচলতে এক্সিট হ'ল, সেইটো অকণমান লাভে হ'ল আজি। আৰু তাৰপিছতে ধৰি লওক নিফটিয়ে কি কৰিলে, 24,480 যিটো লেভেল আছিলে সেইটোকো ব্ৰেক কৰিলে। ব্ৰেক কৰি আমি যিটো 24,560 লেভেল আমি ৰাখিছিলোঁ শেষৰ ফাললৈ, সেইটোকো ব্ৰেক কৰি পেলাই মোটামুটি 24,592 হাই লগাই দিলে নিফটিয়ে। কিন্তু সেইটো সময়ত চক দুটা বস্তুৰ কাৰণে আচলতে আমি ট্ৰেডটো এটা প্ৰথমৰ আমি যিটো এডাল কেণ্ডেলতে 10:50 কেণ্ডেলডালতে আচলতে ট্ৰেডটো সামৰি দিছিলোঁ। সেইটো আছিলে একটো ই RSI 70 লেভেলক ই ক্ৰছ কৰি পেলাই ওপৰলৈ গৈ আছিলে, মানে হাই ভেলুলৈ গৈ আছিলে। চ' যিকোনো মুহূৰ্তত ই হয়তো ডাউন আহিব পাৰে বুলি আমি ছেফ ছাইডটো আগত ৰাখি পেলাই আমি ট্ৰেডটোৰ পৰা এক্সিট কৰি দিছিলোঁ। বহুতে নকৰে, সেইটো তেওঁলোকৰ কথা, কিন্তু আমাৰ যিহেতু আমি এটা পলিচি ৰাখিছোঁ যে আমি 40 পইণ্টছ আমি দিনটোত গেইন কৰিব পাৰিলে যথেষ্ট বুলি। চ' আমি লগে লগে আমি ট্ৰেডটোৰ পৰা আঁতৰি দিছিলোঁ। আচলতে অলপ বেছি পাই গ'লোঁ, সেইটো বেলেগ কথা আজি, কিন্তু আমি সেইটো কাৰণেই আঁতৰি দিছিলোঁ যে ই যিহেতু হাই লেভেললৈ আগবাঢ়ি গুচি গৈছিলে। আৰু এইটো 12টা বজাৰ আগত হৈ আছিলে, এই গোটেই ঘটনাটো 12টা বজাৰ আগত হৈ আছিলে। সেইটো কাৰণে ইমান কনফিডেঞ্চ নাছিলে যে ডাঙৰ বায়াৰসকল আহি পেলাই যে ডাঙৰ কিবা এটা কৰিছে, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কনফিডেঞ্চ নাছিলে। আৰু RSI ভেলু সেইটো সময়ত যথেষ্ট হাই গুচি গ'ল, প্ৰায় 80 ক্ৰছ কৰি গ'ল। চ' সেইটো কাৰণে আমি পুনৰবাৰ এণ্ট্ৰি কৰাৰ কাৰণে কোনো ধৰণৰ প্লেন কৰা নাছিলোঁ। জাষ্ট আমি মাৰ্কেটখন চাই আছিলোঁ যে মাৰ্কেটখনে কি কৰিব পাৰে বা ভাল সুযোগ আমি আকৌ কিবা পাওঁ নি। কিন্তু লগে লগে 11:05 যিডাল কেণ্ডেল আছিলে সেইডালৰ পৰাই আচলতে ডাউন চাইডৰ মুভমেণ্ট ষ্টাৰ্ট হ'ল। আৰু ষ্টাৰ্ট হৈ পেলাই 24,480 যিটো লেভেল আছিলে সেইটো ওচৰে পাজৰে আহি পেলাই এডাল হেমাৰ কেণ্ডেল বনাই পেলাই আচলতে নিফটিয়ে ছাপোৰ্ট ল'বলৈ ষ্টাৰ্ট কৰি দিলে। আৰু মেক্সিমাম টাইম আজি আচলতে প্ৰায় 1টা বজাৰ পিছলৈকে সেই একেটা ৰেঞ্জতে নিফটি ছাষ্টেইন হৈ থাকিলে। এই সময়তে মই আচলতে আজি এটা ভিডিঅ' বনাই পেলাই মই আপলোডো কৰিছিলোঁ যে আচলতে আমাৰ ছাপোৰ্ট ৰেজিষ্টেঞ্চবিলাকে সঁচাকৈ কাম কৰে নে নকৰে। কাৰণ আমি এই ছাপোৰ্ট ৰেজিষ্টেঞ্চ যিবিলাক লেভেল আছে আমি সদায় আগৰ পৰাই বনাই ৰাখিছোঁ। দেখিবলৈ অকণমান চাৰ্টখন বেয়া লাগে, কিন্তু আগৰ পৰাই আমি বনাই ৰাখিছোঁ। আৰু কিয় ৰাখিছোঁ সেইবিলাক আচলতে আজি কালি আৰু আজি যথেষ্ট ধৰি লওক প্ৰমাণ হৈছে। ভালকৈ যদি চাই আমি যিখিনি ছাপোৰ্ট ৰেজিষ্টেঞ্চ বনাই ৰাখিছোঁ সেইখিনিতে মেক্সিমাম টাইমত নিফটি হওক বা বেংক নিফটি হওক ছাপোৰ্ট লৈছে বা ৰেজিষ্টেঞ্চ লৈ পেলাই সি তললৈ আহিছে। তো মই ভিডিঅ'টোতো এই কথাটো কৈছোঁ যে আপোনালোকে যদি অপশ্যন বায়াৰ হ'ব বিচাৰিছে বা অপশ্যন বাইং আপোনালোকে কৰি আছে, তেতিয়াহ'লে ছাপোৰ্ট ৰেজিষ্টেঞ্চ বনোৱাটো বা শিকাটো কেনেকৈ বনায় সেইটো বহুত দৰকাৰী আচলতে। তাৰপিছতে নিফটিয়ে মোটামুটি 1টা বজাৰ পিছত পুনৰবাৰ চেষ্টা কৰিছিলে 24,560 যিটো লেভেল আছিলে তাক ক্ৰছ কৰিবৰ কাৰণে। মোক ভাইটি এটাই মেছেজ কৰিছিলে যে দাদা নেক্সট আমি কেনেকুৱা ধৰণৰ মুভমেণ্ট হয়তো দিব পাৰোঁ বা ল'ব পাৰে নিফটিয়ে। তো তাক মই এটা কথা কৈছিলোঁ ক্লিয়াৰকৈ যে যেতিয়ালৈকে নিফটিয়ে 24,600 ক্ৰছ নকৰে ওপৰ ফালে আৰু তলফালে 24,000 মোটামুটি 480 তলত যেতিয়ালৈকে ভালকৈ ছাষ্টেইন নহয় তেতিয়ালৈকে কোনো ধৰণৰ ট্ৰেড নল'বা। আৰু সেইটোকে শুদ্ধ প্ৰমাণিত কৰি পেলাই আজি ধৰি লওক নিফটিয়ে যিহেতু 24,600 ক্ৰছ কৰিব নোৱাৰিলে, ই চেষ্টা কৰিছিলে
24,560 এবাৰ ভাঙি পেলাই সাস্টেইন হ'বলৈ চেষ্টাও কৰিছিলে, কিন্তু সেই সুৰক্ষা আচলতে নহ'লে। পুনৰবাৰ চিলাৰসকলে ইয়াক তললৈ নমাই আনি 24,480 লেভেলতে মোটামুটি ছাপোৰ্ট লৈ পেলাই ই এটা ভাল সংখ্যাত বুলি ক'ম 24,500 এটা লেভেলত ই আজি ডে ক্লোজ কৰিছে। তো 24,500 এটা এতিয়া আমাৰ ছাপোৰ্ট হিচাপে কাম কৰিব। এইটো যিটো 24,480 আমি লেভেল বনাই ৰাখিছিলোঁ, সেইটোক অলপ আমি ওপৰলৈ গৈ পেলাই 24,500 20 পইণ্ট ওপৰত আমি 24,500 এটা লেভেল আচলতে বনাই ল'ব পাৰিম। এতিয়া সোমবাৰ কাৰণে যদি আমি প্লেন কৰোঁ, তাৰ আগতে ওৱান ডেত এটা বস্তু চাই লওঁ। ওৱান ডেত নিফটি বেংক নিফটি একেলগে আছে। কালিও মই ভিডিঅ'ত কৈছিলোঁ যে দুডাল মই এনেকুৱা কেণ্ডেল দেখিছোঁ যি দুডাল আচলতে ওপৰত যদি বনে আচলতে বনিলে আচলতে কি হয় ডাউন চাইডে অহাৰ আমি সিগনেল পাওঁ। কিন্তু লগতে আৰু এটা বস্তু মই কৈছিলোঁ, যিহেতু কালি দিনটোত যিডাল হেমাৰ কেণ্ডেল বনিছিলে নিফটিত, সেই হেমাৰ কেণ্ডেলডাল বনাৰ কাৰণে এনেকুৱা হৈছিলে যে এডাল ইনচাইড কেণ্ডেল ৰূপে কালি হেমাৰ কেণ্ডেলডাল বনিছিলে। কালি মই মাৰ্ক কৰি দিছিলোঁ যে ইনচাইড কেণ্ডেল যদি বনে তেতিয়াহ'লে কেনেকুৱা ধৰণে আমি ট্ৰেড কৰিব পাৰোঁ। যদি প্ৰিভিয়াছ কেণ্ডেলডালৰ হাই অথবা ল' এই দুটা পজিশ্যন আমি মাৰ্ক কৰি ল'ব লাগে, আৰু সেই দুটা ওপৰত যদি ছাষ্টেইন হৈ যায় বা সেই দুটা যদি লেভেল ব্ৰেক হয়, তেতিয়াহ'লে আমি সেই যিটো চাইডে ব্ৰেক কৰে সেইটো চাইডে আমি ট্ৰেড ল'ব পাৰোঁ। আজি ধৰি লওক নিফটিয়ে কি কৰিলে, হাই চাইডে ধৰি লওক এক্সপেক্টেশ্যন মোৰ নাছিলে, কিন্তু তথাপিও মোৰ এক্সপেক্টেশ্যন থকা নথকা মাৰ্কেটত কি আহে যায় আচলতে সঁচা কথাটো সেইটোৱে। কালি মই দেখিছিলোঁ RSI ধৰি লওক ডাউনলৈ আহিবলৈ ষ্টাৰ্ট কৰিছে, মইতো ভাবিলোঁ হয়তো ই 50 টাচ কৰিবলৈ গুচি আহিব, কিন্তু আজি পুনৰবাৰ সেইটো লেভেলৰ পৰাই ছাপোৰ্ট লৈ পেলাই RSI পুনৰ 70 ওপৰলৈ যাবলৈ চেষ্টা কৰিছে বা গ'লেই অলৰেডি। তো দেখা যাওক আহিবলগীয়া সপ্তাহটোত কেনেকুৱা হয়, কাৰণ সদায়তো 70 ওপৰত থকাটো পচিবল নহয়, ই কুল ডাউন হ'বলৈ তললৈ এদিন নহয় এদিন আহিব লাগিব। তো দেখা যাব সেইদিনাখন। এতিয়া আজি যিহেতু কি হ'ল, ই হাই যিটো আছিলে আচলতে ইনচাইড কেণ্ডেলৰ সেইডালক ব্ৰেক কৰি পেলাই ওপৰলৈ ট্ৰেড কৰিলে। চ' আকৌ পুনৰবাৰ নিফটি বুলিছে হৈ গ'ল আচলতে। চ' ওৱান ডে লেভেলত আৰু বিশেষ তেনেকৈ চাবলগীয়া নাই। আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল এতিয়াও সেই যিটো আমি মাৰ্ক কৰি ৰাখিছোঁ 24,150 আচলতে সেইটোৱে ইম্পৰ্টেণ্ট লেভেল হ'ব। এই হেমাৰডালৰ ল' যেতিয়ালৈকে 24,150 আচলতে নাভাঙে তেতিয়ালৈকে আমি ডাউন চাইডৰ বিশেষ ডাঙৰ মানে ডাউন চাইডৰ কিবা ভিউ ৰাখিব নোৱাৰিম বা ৰখাটো ভুল হ'ব। এতিয়া আমি পুনৰ 15 মিনিটত এবাৰ চাই লওঁ। 15 মিনিটতো সেই একেই এডাল ডাঙৰ হেমাৰ কেণ্ডেল দি আজি দিনটো নিফটি ষ্টাৰ্ট কৰিছিলে, কিন্তু আমি কিয় ট্ৰেড লোৱা নাছিলোঁ। 15 মিনিটতো ই RSI ভেলু চাব যে 70 ওপৰত ষ্টাৰ্ট হৈছিলে। চ' যেতিয়াই 70 ওপৰত আচলতে মাৰ্কেটখন ষ্টাৰ্ট হয়, তেতিয়াহ'লে লগে লগে আপচাইডৰ কাৰণে প্লেন কৰাটো আচলতে উচিত নহয়। তাক এবাৰ কুল ডাউন হ'বৰ কাৰণে তললৈ আহিবলৈ দিব লাগে। ই যেতিয়া RSI কুল ডাউন হ'বলৈ তলৰ কাৰণে আহে, মাৰ্কেটখনকো ই তললৈ আচলতে লৈ আহে, আৰু যেতিয়া তললৈ লৈ আহিছিলে আমি তেতিয়াই আচলতে ট্ৰেড প্লেন কৰিছিলোঁ। বাকী সোমবাৰে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিব পাৰে সেইটো যদি চাবলৈ হয়, তেতিয়াহ'লে প্ৰথমতে ই আমাৰ ডাইৰেক্ট যদি চাবলৈ যাওঁ, আজিৰ দিনটোৰ যিটো হাই 24,092 আছেতো, তো 24,000 আমি 600 ধৰিছোঁ। 24,600 যেতিয়ালৈকে ব্ৰেক নহয়, 24,600 ওপৰত যেতিয়ালৈকে ছাষ্টেইন নহয়, তেতিয়ালৈকে আমি আপচাইডৰ মুভমেণ্টৰ কাৰণে প্লেন কৰিলে হয়তো লছ হোৱাৰ মানে পচিবিলিটি বেছি থাকিব। ঠিক তেনেকৈ ডাউন চাইডৰ যদি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে আজি এটা বস্তু চাওক, ই 24,480 আমাৰ যিটো লেভেল আছে তাতে ই কেইবাবাৰো ছাপোৰ্ট লৈছে, এবাৰ দুবাৰ তিনিবাৰ ছাপোৰ্ট লৈছে। চ' সেইটো কাৰণে কাইলৈ সোমবাৰে যদি কেনেবাকৈ 24,480 লেভেলটোক যদি ব্ৰেক কৰি ছাষ্টেইন হৈ যায়, তেতিয়াহ'লে আমি ডাউন চাইডৰ মুভমেণ্ট পাব পাৰোঁ। আৰু ডাউন চাইডৰ মুভমেণ্ট পালেও প্ৰথমটো আহি ক'ত ছাপোৰ্ট ল'ব,
24,420 যিটো লেভেল আছে ইয়াত ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিব। যদি ইয়াতো ৰাখিব নোৱাৰে তেতিয়াহ'লে 24,360 যিটো লেভেল আছে ইয়াত ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিব। আৰু যদি 24,360ও ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 24,300 এটা আমি ডাঙৰ লেভেল পাম, যিটো সহজে হয়তো ভাঙিব নোৱাৰিব, বা ইয়াত অহাৰ পিছত বায়াৰসকলে চেষ্টা কৰিব এবাৰলৈ হ'লেও যাতে ওপৰলৈ আকৌ লৈ যাব পাৰি। কিন্তু কেনেবাকৈ যদি 24,360 লেভেল ভাঙিবলৈ হয় তেতিয়াহ'লে আমি পুনৰবাৰ সেই 24,200 আৰু 24,150 লেভেললৈ নামি আহিব পাৰোঁ। আৰু আহিলেও এই দুটা লেভেলত আচলতে যথেষ্ট যুঁজ কৰিব লাগিব চেলাৰসকলে তললৈ নিবলৈ। আৰু যদি কেনেবাকৈ চেলাৰসকল সক্ষম হয় 24,150 তললৈ নিবলৈ এইবাৰ, তেতিয়াহ'লে আমি তলফাললৈ ডাঙৰ টাৰ্গেট প্লেন কৰিব পাৰিম। কিন্তু সদ্যহতে এইবিলাক মই এনেই বকি থকা নিচিনা হৈছে, সদায় বকি আছোঁ কিন্তু সদায় মাৰ্কেট ওপৰলৈ গৈ আছে। চ' সেইটো কাৰণে ওপৰলৈ যদি মই প্লেন কৰোঁ তেতিয়াহ'লে 24,600 যদি কেনেবাকৈ ছাষ্টেইন হৈ যায় নিফটিয়ে, তেতিয়াহ'লে আমি একেবাৰে কমকৈ হ'লেও প্ৰথমটো টাৰ্গেট আমি পাম 24,680, আৰু 2 নম্বৰটো টাৰ্গেট যদি আমি ভাবোঁ যে আমি 2 নম্বৰ টাৰ্গেটটোও পাব পাৰোঁ তেতিয়াহ'লে 760 বা 750 আপুনি ধৰিব পাৰে, মই 760 ধৰিছোঁ। এই দুটা টাৰ্গেট ওপৰ ফাললৈ আমি প্লেন কৰিব পাৰোঁ যদিহে নিফটি 24,600 ওপৰত ছাষ্টেইন হৈ যায়। বাকী আপচাইডে বেলেগটো দেখাবলগীয়া একো নাই, কাৰণ এটা কথা, আজি জোপা ই ৰিজেকশ্যন লৈছে সেই এৰিয়াটো 24,600 এৰিয়া, আচলতে 24,600 এৰিয়াত যথেষ্ট আজি কল ৰাইটাৰ আছে। আৰু এটা কথা, যদিহে কেনেবাকৈ ই গেপ আপ হৈ যায় সোমবাৰে, গেপ আপ যদি হৈ যায় প্ৰায় যদি 560 লেভেলৰ ওপৰত যদি ই গেপ আপ হৈ যায় তেতিয়াহ'লে 600টো ব্ৰেক কৰাৰ চান্স বহুত বেছি হৈ যাব, আচলতে বহুত বেছি হৈ যাব। আৰু যদি কেনেবাকৈ গেপ ডাউন অপেনিং হয়, যিটো ভবা নাই হ'ব বুলি, কিন্তু যদি কিবা কাৰণত গেপ ডাউন অপেনিং হয় তেতিয়াহ'লে এই 560 লেভেলটোৱে এটা ডাঙৰ ৰেজিষ্টেঞ্চৰ কাম কৰিব। 560 আৰু যদি 480, 500 আৰু 560 এই দুটা লেভেলে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব। চ' সেইটো কাৰণে যদি ফ্লেট অপেনিং হয়, ফ্লেট অপেনিং হৈ পেলাই যদি এই 560 লেভেলটো ক্ৰছ কৰি যায় নিফটিয়ে, তেতিয়াহ'লে চিঅ'ৰ হৈ থাকিব যে 600ক ব্ৰেক কৰিব, আৰু 600ক ব্ৰেক কৰি তাৰ ওপৰৰ ফাললৈ প্ৰায় 680 ফাললৈ গতি কৰিব। চ' সোমবাৰে সেই বস্তুখিনি চাই পেলাই আচলতে ট্ৰেড ল'ব। আৰু যিমানখিনি পাৰোঁ মই সোমবাৰে যদি তেনেকুৱা মুভমেণ্ট কিবা দেখোঁ যে মই এলাৰ্ট কৰিবলগীয়া হৈছে বা এলাৰ্ট কৰিব লাগে, তেতিয়া নিশ্চয় এলাৰ্ট কৰিম। এতিয়া এবাৰ বেংক নিফটি চাই লওঁ আহক। বেংক নিফটি 5 মিনিটৰ আমি এখন চাৰ্ট চাইছোঁ। বেংক নিফটিও যদি আমি চাওঁ, অপেনিং আজি অপেনিং হৈ এডাল ৰঙা কেণ্ডেল, কিন্তু আমাৰ যিটো ফাৰ্ষ্ট ছাপোৰ্ট হিচাপে আমি মাৰ্ক কৰি ৰাখিছিলোঁ, যে বনাই ৰাখিছিলোঁ 52,200, সেই লেভেলটোতে এডাল হেমাৰ কেণ্ডেল বনালে। হেমাৰ কেণ্ডেল বনাই পেলাই ই আপচাইডে মুভমেণ্ট দিলে, আৰু দিলে একেচোতে অলমষ্ট 52,500ৰ ওচৰে পাজৰে গৈ পেলাই যি ৰেজিষ্টেঞ্চ লৈছে। আৰু অলপ দেৰি আগতো কৈছোঁ, এতিয়াও কওঁ যে প্ৰথম 12টা বজাৰ আগতে যদি ডাঙৰ টাৰ্গেটৰ ফালে নিফটি বা বেংক নিফটি গতি কৰে, সেইটো সময়ত RSI ভেলু চাব। যদি RSI